জুবিনদাৰ যোৱা ছমাহ ধৰি মানে যোৱা প্ৰায় ইমান মাহত আমি কোনেও চাগে এইটো মানি ল'ব পৰা নাই যে জুবিনদা নাই। মানি ল'ব পাৰিছে জানো? নোৱাৰি, একেবাৰে নোৱাৰি। কাৰণ তেখেতৰ সত্তাটোৱে তেনেকুৱা আছিলে, মানি ল'ব নোৱাৰি তাৰমানে যে তেওঁ নাই। এনেকুৱা লাগে যে কোনোবাখিনিৰ পৰা আকৌ আহি পাবহি নেকি, আকৌ আহিব নেকি, এই তহঁতৰ লগত মই প্ৰেমহে কৰি আছিলোঁ বুলি ক'ব নেকি, তেনেকুৱা অনুভৱ কৰা যায়। কাৰণ মানুহজনৰ চৰিত্ৰটো তেনেকুৱা আছিলে, খুব জোকাই ভাল পায়। যি কি নহওক, তেখেতৰ ভাষাৰেই কম। তেখেতে সদায় কৈছিল যে আমি কৰ্ম কৰি যাব লাগিব। তেখেতৰ মৃত্যুৰ আগমুহূৰ্তত তেখেতৰ শেষৰটো সাক্ষাৎকাৰত ৰীতা বাইদেউৰ সৈতে চাইছিল সকলোৱে, নহয়? তেখেতে এটা কথা কৈছিল, হি ৱৰ্কড লাইক আ মেচিন, কৈছিল নাই? গতিকে এটা শব্দ বহুত এতিয়া বিখ্যাত, জেনজি। ইয়াতে কিমান জেনজি আছে বাৰু? প্লিজ ৰেইজ ইউৰ হেণ্ডছ। ওপৰত আছে ন? আৰু এইফালে আছে নাই? জেনজি। জেনজিক আচলতে মই এটা চমুকে এটা কথাই ক'ম, জেনজিক কেতিয়াও সৰু বুলি নাভাবিব, বহুত শক্তিশালী, দেশ সলাব পাৰে জুবিনদাৰ ভাষাত, হয় নাই? গতিকে শেষৰটো ইণ্টাৰভিউ তেওঁ যিটো কথা কৈছিল যে হি ৱৰ্কড লাইক এ মেচিন, তেওঁ কৰ্ম বিশ্বাস কৰে। আমাকো কৈছিল, আমি খুব ওচৰৰ পৰা তেওঁক পাইছোঁ, সেইটো আমাৰ ভাগ্য। তেখেতৰ লগত চিনেমা কৰিলোঁ, তেখেতৰ লগত গীত গালোঁ। তেখেতে এটা কথাই সদায় কয় যে কৰ্ম কৰিব লাগিব, আগবাঢ়ি যাব লাগিব, যি হওক। গতিকে জেনজিক মই এটা বিশেষভাৱে কথা ক'ম যে তোমালোকৰ ওপৰত বহুত দায়িত্ব আছে, কিন্তু বহুত দায়িত্ব আছে। জেনেৰেশ্যন জুবিন, হয় নহয়? আমি হয়নে? ডাঙৰকৈ ক'ব লাগিব নে নলবাৰীত কোৱা লাগিব? মই বুজি পাইছা নে নাই? বুজি পাইছা? গতিকে আমাৰ বহুত দায়িত্ব আছে। জুবিনদাই যেনেকৈ কৈছিলে যে আমি কাম কৰিব লাগিব, যি হওক। কাৰণ জীৱন আগবাঢ়ে, সময় আগবাঢ়ে, আমি আগবাঢ়িবই লাগিব, এইটো নিয়ম, প্ৰকৃতিৰ নিয়ম। এতিয়া দেখিছোঁ সামাজিক মাধ্যমত বহুতে গালিও পাৰিছে যে আপোনালোকে অনুষ্ঠান বাতিল কৰা নাই। আৰু দেখিছোঁ, যদি মই এইখিনি কথা যে কৈ আছোঁ, মোৰ মুখত অকণমান মিচিকীয়া হাঁহি এটা আছে। এই হাঁহিটোৰ কাৰণেও গালি দিছে বহুতক কৈছে আপুনি হাঁহি আছে, আমি কান্দি আছোঁ। এই কথাবোৰ আচলতে কেতিয়াবা মই অলপ ভাবোঁ যে অকল সামাজিক মাধ্যমতে সীমাবদ্ধ নে আমি ফিজিকেল পৃথিৱীতে জীয়াই আছোঁ তাতেও আছে। কিন্তু মই যে দেখোঁ প্ৰত্যেকজন মানুহৰ মুখবিলাক তেনেকুৱা নহয়, কিন্তু সামাজিক মাধ্যমত যেনেকুৱা থাকে, হয় জানো? আমাৰ যিটো অসমীয়া জাতি বিৰাট বেছি ডিগনিফাইড হয়। আমি অসমীয়া হিচাপে খুব ডিগনিফাইড, আমি এটা কমিউনিটি হয়, হয়নে নহয়? আমাৰ মাত কথা কিমান মিঠা, সেই কথাবিলাক বাহিৰত আলোচনা হয়। দিল্লী, বম্বে, তাৰে কথাবোৰ খুব হেৰিটো কি বুলি কয়, কঠোৱা, খুব টান। কিন্তু আমাৰ নহয়, আমি এটা বেলেগ ধৰণৰ জাতি হয়। হয়তো আমি জানো, কিন্তু কেতিয়াবা আমি পাহৰি যাওঁ। জুবিনদাই নিজৰ জাতিক খুব ভাল পাইছিল, ভাষাক ভাল পাইছিল, সংস্কৃতিক ভাল পাইছিল, সদায় অসমৰ কথাই কৈ থাকে। বাহিৰলৈ গ'লেও কয়, এই ইয়াত নাথাকোঁ, মই অসমত যাম, অসমীয়া কাম কৰিম, অসমীয়া গান কৰিম, অসমীয়া চিনেমা কৰিম। যোৱা মৃত্যুৰ আগমুহূৰ্তত, মৃত্যুৰ এটা মাহ আগতে মই তেখেতৰ লগত কথা কৈছিলোঁ, প্ৰায় 1 ঘণ্টা কথা পাতিছোঁ। তেখেতৰ লগত মোৰ দুটামান গান কৰাৰ কথা আছিল। তেখেতক কৈছোঁ, জুবিনদা গান দুটামান ৰেকৰ্ডিং আছিল নহয়, কেতিয়া গাব? সেই গান নেগাওঁ, মই চিনেমা কৰিম। মৃত্যুৰ আগমুহূৰ্তত তেওঁ কেৱল চিনেমাৰ কথা কৈছিল। এইকাৰণে কৈছিল কাৰণ আমাৰ চিনেমাৰ উদ্যোগটো বহুত পুৰণি আৰু বহুত সন্মানজনক, কিন্তু মাজতে সেই অধ্যায়টো ক'ৰবাত হেৰাই গৈছিল। কিন্তু তেখেতটো ঈশ্বৰ পুত্ৰ নহয়, তেখেতে জানে যে আমাৰ মাজত পটেঞ্চিয়েল আছে,